একাপ চাহৰ আয়োজন কৰাৰ উদ্দেশ্যটো হৈছে নমস্কাৰ, মোৰ চেনেল নিয়াৰেক স্বপ্নলৈ সকলোকে সাদৰে স্বাগতম জনাইছোঁ। আমাৰ মামাটো ককাৰ ঢুকুৱাৰ আজি 13 নম্বৰ দিন। মা দেউতাই যিহেতু ব্ৰত পালন কৰিছিলে, গতিকে আমিও পালন নকৰাকৈ থকা নাই। মই থাকিব পাৰোঁ দিল্লীত, কিন্তু ব্ৰতখিনি পালন কৰিছিলোঁ যিহেতু 12 নম্বৰ দিনৰ পৰা তৈলভূষণ নকৰা নহয় কৰিছোঁ। কিন্তু আজি ভাবিছোঁ শনিবাৰ বন্ধৰ বাৰ, গতিকে লগৰকেইজনৰ সৈতে একাপ চাহৰ আয়োজন কৰা হৈছে। গতিকে আজি ভিডিঅ'টো আপোনালোকে চাই গৈ থাকক, গম পাব সকলোখিনি। গতিকে আপোনালোকলৈ আগবঢ়াইছোঁ ভিডিঅ'টো, আৰু আশা কৰিম যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। ইতিমধ্যে আপোনালোকে দেখিলে মোৰ গা ধোৱাৰ আংশিক দৃশ্য আপোনালোকক দেখুৱাইছিলোঁ, আৰু ইমান ঠাণ্ডা বাহিৰত, কিন্তু বাহিৰৰ পৰিৱেশটো তেনেই নিজান শান্ত। ৰাতিপুৱা 7:30 মান বজাৰ পৰিৱেশ, আৰু আমাৰ সন্মুখৰ যিটো চাৰিআলিটোৰ আৰু এটা ৰাউণ্ড শ্বট দেখুৱালোঁ আপোনালোকক। গ'লোঁ, গাখীৰ বিস্কুট লৈ আহিলোঁ, এইফালে আটা মঠিলোঁ, আপোনালোকক দেখুৱাই আছোঁ যিহেতু বেগ ক্লিপবোৰত আটা মঠাৰ দৃশ্যটো দেখুৱালোঁ, গাখীৰ চাহ উতলাই থকাৰ দৃশ্য দেখুৱাইছোঁ। আৰু এয়া লাগি গ'লোঁ মই আলু বইল কৰি লৈ ফ্ৰাই কৰিবলৈ, মানে অকণমান আলু ভাজিৰো যোগাৰ কৰিম। আৰু যিহেতু আপোনালোকে ভিডিঅ'টোৰ সন্মুখতে দেখা পাইছেই লুচি ভাজি থকা, আৰু এয়া হৈছে আলু বইল কৰি লৈ বিলাহীৰ সৈতে ভজা, আৰু লগতে দি দিছোঁ জালুকৰ গুড়ি সামান্য। এয়া পাপুক দি দিলোঁ ৰুটি বেলিবলৈ, তাক সেইখিনি দায়িত্ব দি মই লাগি আছোঁ এইফালে কেমেৰা কৰাত। আৰু এইফালে মোৰতো আলু ভাজি ৰেডি, এতিয়া কেৰাহী ধুই পখালি পুনৰ ৰুটিৰ কাৰণে সাজু হৈ গ'ল। নাই এখন দিয়া, দুখন দিয়া পটাপট। এয়া চাওক, ইমান ধুনীয়াকৈ ফুলি উঠিছে। আপোনালোকে ভাবিছে চাগে বেকিং চ'ডা ব্যৱহাৰ কৰিছোঁ, অকণমানো একো ব্যৱহাৰ কৰা নাই। সঁচাকৈ মিছা কোৱা নাই যে বেকিং চ'ডা ব্যৱহাৰ কৰিছোঁ বুলি ভাবিব, নাভাবিব, কাৰণ দিয়া নাই যিহেতু। আৰু ভিডিঅ' যিহেতু এটা চিৰজীৱনৰ এটা স্মৃতি, গতিকে নিজৰো এটা দৃশ্য সাঁচি ৰখাৰ প্ৰয়াসেৰে ময়ো লাগি গ'লোঁ দুটামান ভাজিবলৈ। চাওক, এখন সৰু চচপেনত থৈ লৈছোঁ, সেয়া ফুল। এতিয়া কুকাৰ এটাতো থৈ ল'ব লাগিব, যিহেতু ভাঙি দিবলৈ মন যোৱা নাই ফুলি থকাবোৰ। ইমান ধুনীয়া লাগিছে দেখি, খাওঁ লাগি গৈছে, কিন্তু একেবাৰে বনাইতো শেষ কৰিব লাগিব। তাৰপাছত সকলো ৰেডি আমাৰ। এইটো উঠি আহিছে নয়ন, নগেন্দ্ৰ দা আৰু লক্ষেশ্বৰ। আজি আমাৰ মামাটো ককা ঢুকুৱাৰ ইতিমধ্যে আজি 13 নম্বৰ দিন। ইতিমধ্যে ঘৰত আছিলোঁ, গতিকে তেল খাইছোঁ যিহেতু যোৱাকালিৰ পৰা, আজি লগে ভাগে একাপ চাহৰে আয়োজন কৰিছোঁ। গতিকে জীৱেন দা উদ্দেশ্যটো গম পালে চাহকাপৰ, গতিকে সকলোৱে এতিয়া ল'ব পাৰে। এইফালে অনুভৱ কৰিছোঁ জেলেবি, তাৰপাছত এইফালে আলু বইল কৰি ফ্ৰাই কৰিছোঁ, এইফালে সৰু সৰুকৈ লুচি বনাইছোঁ। গতিকে আজি লগে ভাগে আমি চিগমা অসমে চাহ একাপৰ ব্যৱস্থা কৰা হৈছে, আৰু চবেই এতিয়া গ্ৰহণ কৰিব পাৰে। কুকাৰটো উঠাই দিয়া ওপৰত, থৈ দিয়া। জালুক দি দিছোঁ আলু। আচলতে দুদিনীয়া জীৱনটো কেৱল মাথো উপভোগৰে হয়, গতিকে এটাই ভাবোঁ, অবাতে যাব নালাগে আৰু সময় উপভোগ কৰিব লাগে। আৰু এই সময়খিনি ইয়াৰ পৰা যোৱাৰ পাছত কেতিয়াও দুনাই ঘূৰাই নাপাম, গতিকে চিৰদিনৰ বাবে স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ। ভিডিঅ'টো প্ৰস্তুত কৰি ইউটিউবত আগবঢ়াই দিম, যিহেতু ইউটিউবত সঞ্চিত হৈ ৰখিব। গতিকে অনাগত সময়ত ভৱিষ্যতে কেতিয়াবা চাবও পাৰিম বুলি ভিডিঅ'টোও ৰখা হ'ল, লগতে এনেকুৱা এটা উপভোগৰ দিন অতিবাহিত কৰাৰ এই মধুৰ ক্ষণ সাঁচি ৰখাও হ'ল।
গতিকে আশা কৰিম আজিৰ এই ভিডিঅ'টো আপোনালোকে মনোযোগেৰে চাই থকাসকলক অশেষ ধন্যবাদ জনাইছোঁ। লগতে যিসকলে চেনেলটো আজিও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, বেল বুটামটো দবাবলৈ নাপাহৰিব। লোকেশ্যন নাই নেকি? যেতিয়া সময় পাওঁ এনেকৈ ভিডিঅ'বোৰ আগবঢ়াই থাকিবলৈ চেষ্টা কৰিম, যত্ন কৰিম। আৰু সঁচাকৈ আজি এই দেখাৰ থালিকেইখন সঁচাকৈ লোভনীয় আৰু মোহনীয় হৈ পৰিছে। গতিকে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিলোঁ, আশা কৰিম ভালেই পাইছে। শেষত ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।